बात कर लेते हैं असम के सोनितपुर की, जहां प्राण इंडिया बेवरेज लिमिटेड में कार्यरत एवं असम के सोनितपुर जिले के तहत ठेलामारा राजस्व क्षेत्र के चेंगा हिलोई गांव के निवासी 41 वर्षीय कुशल दुलाल की गुवाहाटी में सड़क में दुर्घटना में असामयिक मृत्यु हो गई। उनकी मृत्यु के 3 दिन बाद जाने के बावजूद कार्यरत संस्था की ओर से परिवार से किसी भी प्रकार का संपर्क नहीं किए जाने का आरोप लगाया जा रहा है। इसी कारण आज ठेलामेरा राजस्व क्षेत्र के चेंगा हिलोई गांव में मृतक की दुखी पत्नी समेत स्थानीय लोग आक्रोशित हो उठे हैं। प्राप्त जानकारी के अनुसार 15 फरवरी 2025 को प्राण इंडिया बेवरेज लिमिटेड में कार्यरत रहते हुए अर्थात ड्यूटी के दौरान वाहन संख्या ML08 F5336 महिंद्रा ज्वाल से शिलांग की ओर जाते समय गुवाहाटी के गढ़चोक थाना क्षेत्र के अंतर्गत बोरा गांव फ्लाईओवर के पास एक अन्य वाहन द्वारा टक्कर मारने से कुशल दुलाल की मौके पर ही मौत हो गई। इस असामयिक मृत्यु से पूरे चेंगा हिलोई क्षेत्र में गहरा शोक व्याप्त है। कई लोगों ने परिवार के प्रति संवेदना व्यक्त की है, लेकिन अब तक प्राण इंडिया बेवरेज लिमिटेड की ओर से परिवार को किसी भी प्रकार की सहायता नहीं दिए जाने का आरोप परिजनों द्वारा लगाया जा रहा है। देखिए पूरी खबर असम के जिला सोनितपुर से न्यूज़ नेशन 81 संवाददाता प्रशांत। अत्यंत दुखजनक घटना। आमी अंचলৰ বাসিন্দা আমি সঁচাই বহুত শোকত ভাগি পৰিছোঁ। আমাৰ অঞ্চলৰ আমাৰ অতি মৰমৰ আমাৰ অতি উদ্যমী আৰু আমাৰ বাল্য বন্ধু কুশল দুলাল আমাৰ মাজত নাই। তেখেতৰ এই মৃত্যুত আমি ইমান ভাগি পৰিছোঁ যে মই এতিয়া কওঁতেও মোৰ শব্দবিলাক অলপ ভাঙি পৰিব পাৰে, গতিকে তাৰ কাৰণে মই ক্ষমা খুজিছোঁ। তেখেত কৰ্মসূত্ৰে শ্বিলঙত আছিল আৰু শ্বিলঙলৈ যোৱা পথত গুৱাহাটীত তেখেতৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় আৰু তেখেত আমাক এৰি এই সংসাৰৰ পৰা যায়। তেখেত অতি নম্ৰ ভদ্ৰ আৰু চবৰ শুভচিন্তক এজন ব্যক্তিত্ব আছিল। গতিকে এই মৃত্যুৱে আমাক ভাগৰি মনত এটা বেলেগ এটা শোক প্ৰদান কৰিছে। তেখেত আছিল কুশল দুলাল, এই অঞ্চলৰ অতি জনপ্ৰিয় যুৱক আৰু তেখেতৰ এই মৃত্যুৰ পাছত আমি যিটো আশা কৰিছিলোঁ, তেখেতৰ কোম্পানী প্ৰাণ বেভাৰেজ ইণ্ডিয়া লিমিটেড তাৰ পৰা তেওঁৰ উচ্চপদস্থ বিষয়াসকলে আমাক এতিয়ালৈকে কণ্টেক্ট কৰা নাই। গতিকে সেইটো বিষয়ে আৰু আমাক আৰু শোক প্ৰদান কৰি আছে। গতিকে আমি বিচাৰোঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি এই নিবেদন যাচিব বিচাৰোঁ যে এই বিষয়টো তেখেতে অকণমান চিন্তা কৰে আৰু আমাৰ এই দুখজনক সময়ত আমাক সঁহাৰি দিয়ে। হয়, মই ক'ব বিচাৰিছোঁ যে তেওঁ 12 তাৰিখে তুৰালৈ গৈছিলে। তুৰাৰ পৰা ঘূৰি আহোঁতে 15 তাৰিখে তেওঁৰ গুৱাহাটীত স্পট ডেথ হৈ গ'ল, বাহনে মাৰি নিলে। তেতিয়া আৰু এতিয়া মোৰ 3 মাহৰ মই প্ৰেগনেণ্ট হয়, মোৰ ল'ৰা আছে, সৰু 7 বছৰীয়া ল'ৰা আছে, এওঁ মোক এৰি গ'ল। শৈবাল সেন আৰু বিশ্বজিৎ চক্ৰৱৰ্তী এওঁলোক হেড অফিচৰ পৰা এতিয়ালৈকে কোনো ৰেছপন্স নাই, কোনো খবৰ লোৱা নাই আমাক। মই এই সৰু বাচ্চাটো লৈ, মোৰ পেটৰ সন্তানটো লৈ মই কেনেকৈ এতিয়া জীয়াই থাকিম? মোক মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰে এওঁৰ ওপৰত এই ইণ্ডিয়া প্ৰাণ ইণ্ডিয়া কোম্পানীৰ ওপৰত কুইকলি একশ্যন লয় বুলি মই আশা ৰাখিছোঁ। আৰু তেওঁৰ কোনো ইঞ্চুৰেঞ্চ নাই, কোনো কাগজ পত্ৰ নাই। এওঁলোকে যিমানখিনি কাম কৰি আছে গোটেই ইণ্ডিয়াৰ মানুহখিনিক কোনো নথি পত্ৰ নথকাকৈ তেওঁলোকে কামত খটাই আছে। তাৰ কাৰণে তেওঁলোকে আমাক সঁহাৰি দিয়ে যেন এই অসমৰ